নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল এই ভিডিঅ'টোত লৈ আহিছোঁ তিনিটা গুৰুত্বপূৰ্ণ খবৰ চাই থাকিব বাৰী ক্ৰিয়েশ্যন ৰাজ্যত চলি থাকিব OPSৰ দাবীত প্ৰতিবাদ হয় সদৌ কৰ্মচাৰী পৰিষদে দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে তেওঁলোকৰ যি NPSৰ ঠাইত OPSৰ দাবীত এই প্ৰতিবাদ চলাই আহিছে দীৰ্ঘদিনৰ পৰা কিন্তু চৰকাৰে কোনো গুৰুত্ব নিদিয়াত তেখেতসকলৰ দাবী প্ৰতিবাদী কাৰ্যসূচী অক্ষুণ্ণ ৰাখিব বুলি তেওঁলোকে জনাইছে যোৱাকালিৰ দিনটো তেখেতসকলে কিন্তু কলা দিৱস হিচাপে পালন কৰিলে আৰু হয় এই কৰ্মচাৰী পৰিষদে কিন্তু OPSৰ দাবীত অক্ষুণ্ণ আছে অটল আছে তেওঁলোকে ভোট বৰ্জনৰ নিচিনা কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি ঘোষণা কৰিছে আৰু যোৱাকালিৰ দিনটো কিন্তু কলা দিৱস হিচাপে পালন কৰিলে তেওঁলোকে আৰু বিভিন্ন ৰাজ্যত এই OPS কিন্তু এতিয়াও আছে লাগু হোৱা নাই NPS যেতিয়ালৈকে আমাৰ OPS নহয় আমাৰ বৃদ্ধ অৱস্থাৰ দিনবিলাক আমাৰ সুৰক্ষিত নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলাই যাম আজিও ক্ষুণ্ণ আছে অংগনবাদী কৰ্মী সহায়িকাৰ প্ৰতিবাদ এই প্ৰতিবাদ মাননি বৃদ্ধিৰ দাবীত হয় অংগনবাদী কৰ্মী সহায়িকাৰ সন্থাই বহুদিনৰ পৰা দীৰ্ঘদিনৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে মাননি বৃদ্ধিৰ দাবীত কিন্তু এতিয়ালৈকে চৰকাৰে কোনো গুৰুত্ব দিয়া নাই যোৱা 19 অক্টোবৰ তাৰিখৰ দিনাখন সঞ্চালকে এক প্ৰস্তাৱ আগবঢ়াইছিল মাননি বৃদ্ধিৰ বাবে 10,000 টকাৰ প্ৰস্তাৱ মাননি হিচাপে কিন্তু সেই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছে সঞ্চালকে কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে চৰকাৰী কোনো ঘোষণা হোৱা নাই তাৰ বাবেই দাবী আৰু প্ৰতিবাদ চলি আছে যিদিনাখনে এই দাবী মানি ল'ব যিদিনাখনে চৰকাৰীভাৱে ঘোষণা কৰা হ'ব এই মাননি 10,000 টকালৈকে বৃদ্ধি কৰা হৈছে বুলি সেই দিনাই কিন্তু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী উঠাই ল'ব প্ৰপ'জাল দিছে যে আপোনালোকৰ কামৰ বুজা বেছি হৈছে আপোনালোকৰ মাননি বৃদ্ধিৰ এটা প্ৰপ'জাল চৰকাৰলৈ পঠাইছে অতি শীঘ্ৰে মানিব অতি শীঘ্ৰে কেতিয়া তাৰিখটো লাগে এনেদৰে সন্থাটোৱে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিও প্ৰতিবাদ সাব্যস্ত চলি থাকিব আন এক ৰাজনৈতিক খবৰ লোকসভাৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই ধুমুহাৰ সৃষ্টি হ'ব নগাঁও কংগ্ৰেছত লবিকেন্দ্ৰিক ৰাজনীতিৰ বাবেই দল ত্যাগ কৰিব নেকি বহু কংগ্ৰেছীয়ে লোকসভা নিৰ্বাচনক লৈ নগাঁও লোকসভাৰ বাবে কংগ্ৰেছৰ মাজত চলা লবিকেন্দ্ৰিক ৰাজনীতিয়ে ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পৰিৱৰ্তে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ পক্ষত থিয় দিছে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে নগাঁৱৰ লোকসভাৰ বাবে বিৰোধী দলৰ উপদলপতি তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনেও MLA ৰকিবুল হুছেইন আবেদন কৰিছে যদিও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰকিবুল হুছেইনক ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰামৰ্শ দিছে সেয়ে নগাঁও লোকসভাৰ টিকটক লৈ মূল যুঁজখন সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু সাংসদ গৌৰৱ গগৈৰ মাজতে সীমাবদ্ধ থকাৰ সম্ভাৱনা আছে ইয়াক লৈ নগাঁও জিলা কংগ্ৰেছত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছে খবৰকেইটা ইমানতেই পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় আই অসম